জলকীয়াবাৰী নতুন প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ আৰু সাংস্কৃতিক অনুষ্ঠান সফলভাৱে সম্পন্ন। লাহৰীঘাট শিক্ষা খণ্ডৰ অধীনস্থ পূব অমৰাগুৰিত অৱস্থিত জলকীয়াবাৰী নতুন প্ৰাথমিক বিদ্যালয়ত আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এখনি ৰাইজৰ উৎসৱ তথা সাংস্কৃতিক অনুষ্ঠান সফলভাৱে অনুষ্ঠিত হৈ যায়। উক্ত ৰাইজৰ উৎসৱত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে নৃত্য, গীত, জিকিৰ আদি সাংস্কৃতিক অনুষ্ঠান খুব সুন্দৰভাৱে অনুষ্ঠিত হোৱা পৰিলক্ষিত হয়। আজিৰ এনে এক ব্যতিক্ৰম তথা এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীক মনোমোহিত কৰে। আজি ৰাইজৰ উৎসৱ অনুষ্ঠানত স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, আমন্ত্ৰিত অতিথি, ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকাসকল উপস্থিত থকাৰ উপৰিও উক্ত অঞ্চলৰ বহু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আমি আজি আমাৰ বিদ্যালয়ত ৰাইজৰ উৎসৱ উদযাপন কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ ৰাইজসকলক বিদ্যালয়মুখী কৰা, বিদ্যালয়ৰ লগত জড়িত কৰা, যাতে বিদ্যালয়ৰ যিবিলাক কাম কাজ আছে চবতে নজৰ দিয়া, তেতিয়াহে আমাৰ বিদ্যালয়খন আগবাঢ়ি যাব পাৰিব। সেই উদ্দেশ্যে আমি এই অনুষ্ঠানটো ইয়াত আজি অনুষ্ঠিত কৰিছোঁ। কেইদিনীয়া কাৰ্যসূচী? এদিনীয়া কাৰ্যসূচী। এদিনীয়া কাৰ্যসূচী, হয়। ধন্যবাদ। এই সন্দৰ্ভত মই প্ৰথমে ৰাইজক ধন্যবাদ দিছোঁ। আজি যি ৰাইজৰ উৎসৱ হৈছে, আমি কমিটি আমাৰ ৰাইজৰ উৎসৱ আমি পাতিছোঁ। ইয়াত বহুত ভাল লাগিছে। আমাৰ ৰাইজ আমাৰ ধৰি দিছে, গোটেইখিনি ৰাইজ আহিছে আৰু আমাৰ যিবিলাক কাৰ্যসূচী ভালেই চলি আছে আৰু আমাৰ ৰাইজ সজাগ হ'ব লাগে আৰু বেছি আহিব লাগে। কি কাৰ্যসূচী লৈছিল আজি? কাৰ্যসূচী আমাৰ গজাল আছে, কেৰাত আছে আৰু বহুত নৃত্য আছে, আমাৰ বহুত কাৰ্যসূচী আছে। গোটেই দিনটো আজি কাৰ্যসূচী, আমাৰ গোটেই দিনটো কাৰ্যসূচী আছে। হয়, পোনপ্ৰথমতে ক'ব লাগিব আমাৰ জলকীয়াবাৰী নিউ LP স্কুল আজি যি সাংস্কৃতিক যি উৎসৱ পাতিছে, এই উৎসৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ তৰফৰ পৰা। আৰু এইখন অনুষ্ঠানৰ যে SMC কমিটিৰ এইবাৰ নৱনিৰ্বাচিত হোৱা ইকবাল হুছেইন ডাঙৰীয়া, তেখেতৰ নেতৃত্বাধীনত যিখিনি চাইছোঁ, এই অনুষ্ঠান বহুত উন্নয়নমূলক হৈছে। আৰু এই উৎসৱটো পাতিছে তেখেতে যে গাঁৱলীয়া ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আৰু অভিভাৱিকাসকলে সচেতন হ'ব লাগে আৰু শিক্ষাৰ লগতে যে সাংস্কৃতিক প্ৰয়োজন আছে আৰু খেলা ধূলা, নাচ গান এইবিলাকৰ যে শিক্ষাৰ দিশত পৰে, এই কথাখিনি তেখেতে আগধৰিছে। আৰু আমি তেখেতক আমাৰ অমৰাগুৰি ৰাইজৰ ফালৰ পৰা এই ইকবাল হুছেইনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেখিছোঁ আমাৰ অমৰাগুৰি জলকীয়াবাৰী ক্লাষ্টাৰত অমৰাগুৰি বহুত LP স্কুল আছে, কিন্তু সেই স্কুলখিনিত আজিলৈকে এনেকুৱা উৎসৱ পতা নাই। তেখেতৰ নেতৃত্বাধীনত আজি নতুনকৈ আমি দেখা পাইছোঁ আৰু সেইকাৰণে আমাৰ ৰাইজে বহুত আনন্দিত হৈছে আৰু তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে ভৱিষ্যতলৈ প্ৰতিষ্ঠানৰ লগত জড়িত হৈ তেখেতে আগবঢ়াই নিব বুলি আমি গোটেই ৰাইজে তেখেতক সমৰ্থন কৰিছোঁ আৰু তেখেতক ভৱিষ্যতলৈ আগবাঢ়ি যাব বুলি আশা ৰাখি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লাহৰীঘাটৰ পৰা মেহবুব আনোৱাৰৰ ৰিপৰ্ট, অসম টেলিভিছন।